নমস্কাৰ। সৰু সৰু কিন্তু ভয় লগা কিছু ভৌতিক ঘটনালৈ প্ৰত্যেক দিনাখনৰ দৰে মই ঝৰ্ণা আহিছোঁ আপোনালোকৰ কাষলৈ। এটা নতুন সপ্তাহৰ আকৌ আৰম্ভণি হ'ল, লগতে আৰম্ভণি হ'ল আৰু কিছু নতুন ভৌতিক ঘটনাৰ। আজি আপোনালোকলৈ লৈ আহিছোঁ নগাঁৱৰ কামপুৰৰ পৰা অনুৱে লিখি পঠিওৱা এক বৰ শিহৰণকাৰী অভিজ্ঞতা। এই অভিজ্ঞতা আপোনালোকৰ আগত বিৱৰি ক'ম, কিন্তু তাৰ আগতে অনুৰোধ কৰিছোঁ, যদিহে আপুনি মোৰ ইউটিউব চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, যদি বেয়া নাপায় ছাবস্ক্ৰাইব কৰি থ'ব। ইনষ্টাগ্ৰামত থকা একাউণ্টটো ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ফেচবুকৰ পেজখনো যদি এতিয়ালৈকে ফ'ল' কৰা নাই তাকো কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰ আপোনালোকে এটা ন'টিফিকেশ্যন পায় ভিডিঅ' অহাৰ লগে লগে। এইখিনিতে আৰু এটা কথা কওঁ, শনিবাৰে যিটো ভৌতিক অভিজ্ঞতা শ্বেয়াৰ কৰিছিলোঁ সেইটো মই ডিলিট কৰিবলগীয়া হ'ল, কাৰণ যিগৰাকীয়ে মোৰ লগত সেই অভিজ্ঞতাটো শ্বেয়াৰ কৰিছিলে তেওঁলোকৰ ঘৰৰ মানুহে ভিডিঅ'টো চোৱাৰ পিছত, মানে তেওঁ আচলতে নিজৰ নহয়, নিজৰ পৰিয়ালৰ এজনৰ বিষয়ে তেওঁৰ লগত ঘটা এটা ঘটনা শ্বেয়াৰ কৰিছিলে, যিটো তেওঁ সুধি লোৱা নাছিলে। গতিকে তেওঁলোকৰ ঘৰত অলপ কণ্ডল হ'ল বোলে, সেয়েহে তেওঁ মোলৈ মেছেজ কৰিলে আৰু অনুৰোধ কৰিলে যে ভিডিঅ'টো মই ডিলিট কৰি দিব লাগে। মেছেজটো দেখাৰ লগে লগে মই ভিডিঅ'টো ডিলিট কৰিলোঁ। কিন্তু এইখিনিতে মোৰ এটা অনুৰোধ, যদি আপুনি অভিজ্ঞতা শ্বেয়াৰ কৰিছে, যদি আপুনি নাম, ঠিকনা, সময় সকলোখিনি লিখিছে আৰু তাৰ শেষত যদি মোক আপুনি কোৱা নাই যে নামটো প্ৰকাশ নকৰিব বা ঠাইটুকুৰ প্ৰকাশ নকৰিব, মই এজ ইট ইজ কৈ যাওঁ। আৰু তাৰ কাৰণে যদি আপোনাৰ বিপদ হয় বুলি ভাবে, তেনেহ'লে আপোনালোকে মোক এটা মেছেজত লাষ্টত লিখি দিব যে নামটো সলাই দিব, বা যদি অসুবিধা হয় তেনেহ'লে শ্বেয়াৰেই নকৰিব, কাৰণ এইটো এটা মনোৰঞ্জনৰ শিতান। সকলোৱে ইয়াক মনোৰঞ্জন হিচাপেই লয়, প্ৰত্যেক দিনাখন একোটা ভৌতিক অভিজ্ঞতা শুনে, কিন্তু তাৰ কাৰণে কাৰো ঘৰত যাতে কণ্ডল নহয়, কাৰো যাতে অসুবিধা নহয়। লগতে যিসকলে এই ভিডিঅ'বোৰ চাই অলপ অসুবিধা পায় তেওঁলোককো অনুৰোধ কৰিছোঁ এই ভিডিঅ'বোৰৰ পৰা যাতে আপোনালোক বিৰত থাকে। যেনেদৰে কিছুমানে ভূতৰ চিনেমা চাই ভাল পায়, কিছুমানে বেয়া পায়, কিন্তু ইয়াৰ অৰ্থ এইটোতো নহয় যে ভূতৰ চিনেমা ৰিলিজ নহ'ব বা কিবা। গতিকে এইটো এটা মনোৰঞ্জনৰ শিতান, তাক তেনেদৰে ল'ব। বহু কথা হৈ গ'ল, এতিয়া আগবাঢ়ো আজিৰ অভিজ্ঞতাৰ ফালে, যিটো শ্বেয়াৰ কৰিছে অনুৱে নগাঁৱৰ কামপুৰৰ পৰা। এই ঘটনা তেওঁ আৰু তেওঁৰ খুৰাকৰ জীয়েক জ্যোতিৰ লগত ঘটিছিলে, যেতিয়া তেওঁলোক ক্লাছ 8ৰ ছাত্ৰী আছিলে। তেওঁলোকৰ একেটা কেম্পাছতে ঘৰ, আৰু ওচৰ চুবুৰীয়া ল'ৰা ছোৱালীবোৰে স্কুলৰ পৰা অহাৰ পিছত ভাত পানী খাই অলপ জিৰণি লোৱাৰ পিছত সাজ লগালৈকে খেলে তেওঁলোকৰ কম্পাউণ্ডৰ ওচৰে পাজৰে। সেইদিনাখনো অনুৰ ভনীয়েক জ্যোতি আৰু বাকী সকলোৱে খেলি আছিলে। কিন্তু যেতিয়া আন্ধাৰ হ'ল তেতিয়া সকলো নিজৰ ঘৰা-ঘৰি গ'ল। পিছে জ্যোতিৰ মাক অনুহঁতৰ ঘৰলৈ আহিছে আৰু সুধিছে, আমাৰ জ্যোতি ক'ত? তেতিয়া অনুৱে ক'লে, তাই দেখোন অথনিয়ে আহিলে, মই ঘৰলৈ সোমালোঁ, তাই ঘৰলৈ গ'ল। সেই বুলি ক'লে, কিন্তু জ্যোতিৰ মাকে তেতিয়া অনুকো অলপ ধমক দিয়া দি ক'লে যে ক'ত তাই দেখোন ঘৰলৈ আহাই নাই, বলচোন তহঁতে ক'ত খেলিছ মোক দেখুৱাবি। তেতিয়া অনুৱে জ্যোতিৰ মাকক লৈ গ'ল তেওঁলোকে খেলা ফিল্ডখনলৈ। যাওঁতে বাটতে দেখিছে যে জ্যোতি এজোপা গছৰ তলত আমন জীৱনকৈ বহি আছে। জ্যোতিক তেনেদৰে বহি থকা দেখি অনুৱে অলপ ভয় খালে। অনুৱে সুধিলে, কি কৰিছ তই ইয়াত? তই দেখোন ঘৰলৈ গৈছিলি। তাই পিছে একো উত্তৰ দিয়া নাই, আৰু মাকে তেতিয়া মানে একো নাচাই চিধাই তাইক গালি পাৰিবলৈ লাগিলে। কি হ'ল, তই ইয়াত কিয় অকলে অকলে বহি আছ? তোক বিচাৰি গোটেইখন হাবাথুৰি খাইছোঁ, গাঁৱৰ মানুহৰ সুধি সুধি মই এতিয়া লাজেই পাইছোঁ, ব'ল 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 বুলি কৈ তাই হাতখনত ধৰি মানে চুচৰাই নিয়া দি ঘৰলৈ লৈ গুচি গ'ল। ঘৰলৈ নিও মুখ হাত ধুৱাই থাকোঁতেও মাকে তাইক বিৰাট গালি পাৰিছে। ইমানেই গালি পাৰিছে যে জ্যোতিয়ে মানে কান্দি কান্দি বেহুচৱাদি হৈছে। আৰু তাৰপিছত তাই গৈ ৰুমত সোমালেগৈ আৰু মাকে ভাত পানী বনোৱাত লাগিলে। যেতিয়া ভাত পানী হৈ গ'ল তেতিয়া জ্যোতিক মাকে মাতিবলৈ গ'ল, আৰু তাই তেতিয়া বিচনাত শুই আছিলে। মাকৰ মাতটো শুনি চিধাই তাই উঠি বহিছে আৰু আচৰিত ধৰণে উৰ্দু ভাষাত তাই মাকক বিৰাট মানে গালি পৰা দি পাৰিছে। মাকে ধৰিব পৰা নাই কি, কিন্তু তাই মুখৰ মানে ভংগীমাত মাকে ধৰিব পাৰিছে যে তাই গালিয়েই দিছে। চকুকেইটা একদম তেলেকা তেলেক কৰি পেলাই মাকলৈ চাইছে, আৰু মানে যিমান পাৰে সিমান মানে চিঞৰি চিঞৰি উৰ্দু ভাষাতে কিবা কিবিবোৰ কৈ আছে। এই ঘটনাটো ঘটা দেখি জ্যোতিৰ মাকে বিৰাট ভয় খাই চিঞৰ বাখৰ লগালে, ছোৱালীজনী কি হ'লেও বুলি চাহি বুলি। আৰু যিহেতু একেটা কম্পাউণ্ডতে অনুহঁতৰো ঘৰ, অনুহঁতো দৌৰি আহিলে, অনুৰ মাক দেউতাক আহিলে, লগতে অনুও আহিলে। আহি দেখিছে হয়তো ছোৱালীজনীয়ে অদ্ভুত আচৰণ কৰিছে, মানে কি ভাষাত কি কৈ আছে কোনেও একো ধৰিব পৰা নাই, কি কৰিব এতিয়া। সেইবোৰ ঘটনা ঘটি থাকোঁতেই ৰাতি প্ৰায় মানে 11টা মানে বাজিলে। মাক দেউতাকে ধৰিব পৰা নাই, অনুৰ মাক দেউতাকেও ধৰিব পৰা নাই যে কি কৰা যায়। তেতিয়া ওচৰ চুবুৰীয়াই ইতিমধ্যে আহি মানে
কুট খালেহি আৰু হুলস্থুল হৈ থকা দেখি তাৰে এজনে ক'লে যে গাঁৱৰ এজন ওজা আছে অনুৰ মাক দেউতাক আৰু খুৰা খুৰীয়েকে পাহৰিয়ে গৈছিলে আচলতে সেই ওজাজনৰ কথা পিছে গাঁৱৰ মানুহজনে কলত মনত পৰিলে যে হয় এজন ওজা নথকা নহয় গতিকে অনুৰ খুৰাক মানে জ্যোতিৰ দেউতাক দৌৰাদৌৰিকৈ সেই ওজাজনক আনিবলৈ গ'ল তেওঁৰ এখন স্কুটাৰ আছিলে স্কুটাৰখন লৈ গ'ল আৰু ওজাজন আহি পোৱাৰ লগে লগে জ্যোতিয়ে ওজাজনক দেখি একদম মানে ৰুদ্ৰমূৰ্তি ধৰিছে মানে চিঞৰ বাখৰ কৰিছে প্ৰথমে উৰ্দুতে কিবা কিবি কৈছে তাৰপিছত অসমীয়াত কৈছে যে তই কিয় আহিছ মই এই গাৰ পৰা একেবাৰে নাযাওঁ তেতিয়া ওজাজনেও তাইৰ লগত কথা পাতিছে যে তই কোন হয় অকমানি ছোৱালীজনী কিয় দিগদাৰ কৰি আছ সেইবুলি বহু দেৰি কথা বতৰা হোৱাৰ পিছত ওজাজনক মানে জ্যোতিয়ে কৈছে জ্যোতিৰ মুখেৰে কোনে কৈছে ধৰিব পৰা নাই কৈছে যে মই সেই গছজোপাত জিৰণি লৈ থাকোঁতে এই ছোৱালীজনী তাৰ তলত কিয় বহি আছিলে মই সেইকাৰণে তাই গালৈ আহিলোঁ সেই বুলি ক'লে তাৰপিছত ওজাজনেও বহুত কিবা কিবি কৰিলে জৰা ফুকা কৰিলে নিশা প্ৰায় 3 মানে বাজিলে মানে পুৱতি নিশাই হ'ল শেষত সেই বস্তুটো যিটোৱে জ্যোতিৰ গাত থিতাপি লৈছিলে বস্তুটো তাই গাৰ পৰা ওলাই যাবলৈ মান্তি হ'ল পিছে গ'ল বুলি কেনেকৈ গম পাম বুলি সোধাত ওজাজনক বস্তুটোৱে ক'লে যে মই যাওঁতে চোতালত থকা আম গছজোপাৰ এটা ডাল ভাঙি থৈ যাম আৰু সঁচাকৈয়ে ঠিক মানে 30-40 ছেকেণ্ডৰ ভিতৰতে চোতালত এটা বৰ ডাঙৰ শব্দ হৈছে সকলোৱে ওলাই গৈ দেখিছে যে হয় আম গছজোপাৰ এটা বৰ প্ৰকাণ্ড ডালি ভাঙি পৰিছে চোতালত আৰু তাৰ পিছতেই জ্যোতি মানে য'ত বহি আছিলে তাতে ঢলি পৰিছে তাৰ পিছতো গোটেই ৰাতি গাঁৱৰ মানুহ তাতেই থাকিলে কাৰণ তেনেকুৱা এটা ঘটনা ঘটাৰ পিছত সেই চোতালখন পাৰ হৈ নিজৰ ঘৰলৈ যাবলৈ কাৰো সাহ নহ'ল সকলো মানুহ তাতেই মানে তেওঁলোকৰ ঘৰতে বহি মেলিয়ে ৰাতিটো কটালে ইতিমধ্যে 3 বাজিছিলে আৰু কিমাননো সময় পোৱা হ'বলৈ গতিকে তাতে থাকিলে গাঁৱৰ মানুহবোৰ আৰু ৰাতিপুৱা হোৱাৰ পিছতহে সকলো নিজৰ ঘৰা-ঘৰি গ'ল জ্যোতিয়েও লাহে লাহে সাৰ পালে সাৰ পোৱাৰ পিছে ছোৱালীজনী বিৰাট দুৰ্বল যেন বহু দিনৰ পৰা তাই নৰিয়াতহে পৰি আছিলে একদম মাত ওলোৱা নাই বিচনাৰ পৰা উঠিব পৰা নাই আৰু মানে খোৱা লোৱাটো একেবাৰে ৰুচি নাই তেনেদৰে প্ৰায় এসপ্তাহমান পাৰ হ'ল পিছে জ্যোতিয়ে সেই গোটেই কথাবোৰ পাহৰি থাকিলে কি হৈছিলে তাইৰ লগত গোটেই ৰাতিটো তাইৰ লগত কি হ'ল বা শেষত কেনেদৰে তাই ঢলি পৰিলে আৰু এই কথাবোৰ পাহৰি যোৱাৰ কাৰণে অৱশ্যে জ্যোতিৰ মাক দেউতাক আৰু অনুৰ মাক দেউতাকেও ভালে পালে কাৰণ নহ'লে সৰু ছোৱালীজনীৰ মনত বৰ বেয়া প্ৰভাৱ এটা পৰিলেহেঁতেন কিন্তু এতিয়া তেওঁলোক ডাঙৰ হ'ল সেয়েহে অনু আৰু জ্যোতিৰ আগত তেওঁলোকক মানে মাক দেউতাকে সেই কথাবোৰ আকৌ ক'লে এয়া আছিলে অনু আৰু জ্যোতিৰ লগত ঘটা এটা জীয়া ঘটনা আচৰিত বুলি নকওঁ এনেকুৱা বহু ঘটনা আগতেও মই পঢ়িছোঁ যিসকলে মোৰ পুৰণা ভিডিঅ'বোৰ চাইছে তেওঁলোকে নিশ্চয় একে ধৰণৰ বহু ঘটনা শুনিছে এনেকুৱা ঘটনা বহুত ঘটে সেয়েহে মই বহুত পঢ়িবলৈও পাওঁ আপোনালোকৰ লগতো কেতিয়াবা ঘটিছে নেকি কাৰোবাৰ মুখত শুনিছে নেকি এনেকুৱা ঘটনা যদি শুনিছে এই ভিডিঅ'টোৰ তলত কমেণ্ট কৰিবচোন আৰু আপোনাৰ যদি কিবা ভৌতিক অভিজ্ঞতা আছে নিজৰ বা পৰিয়ালৰ কাৰোবাৰ যিটো আপুনি শ্বেয়াৰ কৰিব পাৰে তেনেহ'লে মোৰ মেছেঞ্জাৰত গৈ এটা মেছেজ কৰিব আজিৰ এই অভিজ্ঞতা ইয়াতেই সামৰিছোঁ কাইলৈ নিশা এক নতুন ঘটনালৈ আপোনাৰ কাষ চাপিম এতিয়ালৈ আহিছোঁ শুভৰাত্ৰি